আজিৰ কি কৰুণ পৰীক্ষা পখিলা খেদি ফুৰা বয়সতে অৰ্থৰ অভাৱত উন্নত চিকিৎসাৰ পৰা বঞ্চিত হৈ আছে এগৰাকী মৰম লগা কণমানি কন্যা শিশু সেয়েহে সদাশয় ৰাইজলৈ সহায়ৰ হাত বিচাৰিছে কন্যা শিশুটিৰ অসহায় মাতৃয়ে বলক এতিয়া আমি যাওঁ মূল কথালৈ এইগৰাকী স্বামীহীন মহিলাৰ নাম হনুফা খাতুন মহিলাগৰাকীৰ ঘৰ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলিৰ মেধিচুবুৰী গাঁৱত লগতে কুচাত থকা মৰম লগা কণমানিটি তেখেতৰ কন্যা সন্তান তথা পিতৃহাৰা জুনমণি খাতুন এই কন্যা সন্তানটিক লৈ এতিয়া দৈনিক চকুৰ টুকিছে মাতৃয়ে কাৰণ বিগত 2.5 মাহৰ পূৰ্বে এই কন্যা সন্তানটিয়ে পৰি গৈ ভৰিত আঘাত পায় ইয়াৰ পিছতে বিগত 2 মাহ জোৰা তেজপুৰ মেডিকেল কলেজ হস্পিটেলত চিকিৎসা কৰিছিল যদিও পূৰ্বৰ দৰে পুনৰ খোজ কাঢ়িব নোৱাৰিলে কন্যা শিশুটিয়ে বৰ্তমান কন্যা শিশুটিক পাটনালৈ নিয়াৰ পৰামৰ্শ দিছে চিকিৎসকে কন্যা শিশুটিক পাটনালৈ নি চিকিৎসা কৰাবলৈ হলে বৰ্তমান বহু টকাৰ প্ৰয়োজন যদিও অৰ্থৰ অভাৱত লৈ যাব পৰা নাই মাতৃয়ে সেয়েহে নিৰুপায় মাতৃয়ে সংবাদ মাধ্যমৰ জৰিয়তে আজি সদাশয় ৰাইজৰ সহায়ৰ হাত বিচাৰিছে আপোনাৰ কিছু সহায়ে কন্যা শিশুটিয়ে পুনৰ খোজ কাঢ়িব পাৰিব পাৰে যদি কোনো সদাশয় লোকে কন্যা শিশুটিৰ ভৱিষ্যতৰ কথা চিন্তা কৰি কিছু সহায়ৰ হাত আগবঢ়ায় তেন্তে স্ক্ৰিনত দিয়া স্কেনাৰত আগবঢ়াব পাৰিব বাচ্চাটা পড়ে গেহারিয়া দুঃখ পাইছে পড়ার পরে মেডিকেল লয়ে গেছি চিকিৎসা পাতি করছি অনক 2.5 লাখ টাকা লাগবো ইয়াত নেন লাগে পাটনা নেন লাগে আমারটাই পয়সা করি নাই কাম দুম করে খাই হুইটাল ওনার চিকিৎসা পাতি করবার পাই না বাইক ঘুরাই লয়ে আয় পড়ছি রাইজারটাই আর কি সহায় চাইতাছি কিমান দিন হইছে 2.5 মাস হয়ে গেছে ভাল হোৱা নাই এতিয়া ভালো হইছে এটা কত লব লাগে পাটনা লয়ে যান লাগে তাত ললে কিমান টাকা মান খরচ হ'ব বুলি কৈছে 2.5 লাখ টাকা খরচ হ'ব এই মেধিচুবুৰী গাঁৱৰ হনুফা খাতুনৰ ছোৱালীজনী পৰি গৈ দুখ পাইছিলে সেইটো মোটামুটি আমাৰ তেজপুৰত চিকিৎসা কৰা হৈছিল কিন্তু তেজপুৰৰ চিকিৎসাত মানে ভাল নহল এতিয়া বৰ্তমান আৰ্থিক অৱস্থা খুবেই বেয়া আমি ৰাইজে যিমান পাৰি আছো সহায় কৰি আছো এতিয়া বাহিৰত লৈ যাব লাগে পাটনা লৈ যাব লাগে পাটনাত মোটামুটি অপাৰেশ্যনত 2.5 লাখ টকা খৰচ হ'ব বুলি ডক্টৰে কৈছে সেইখিনি এতিয়া হনুফা খাতুনৰ হৈ ৰাইজলৈ অনুৰোধ যাতে ৰাইজে অলপ সহায় কৰে এই ছোৱালীজনী আজি এটা ভৱিষ্যত আছে ছোৱালীজনীৰ কথাটো পালে চাই যাতে ৰাইজে অলপ তাইলৈ সহায় অনুদান সহায় আগবঢ়ায় এইখিনি আৰু ৰাইজলৈ অনুৰোধ বিনম্ৰ অনুৰোধ